শিলচৰ চহৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগত 5 গ্ৰাম ধলেশ্বৰী নদীৰ পাৰত পাহাৰেৰে আগুৰি থকা এখন সেউজীয়া অভয়াৰণ্যৰ মাজত অৱস্থিত মীৰাপিন দৰগাহ। ইয়াত আটাইতকৈ ডাঙৰ আচৰিত কথাটো হ'ল শিলৰ বুকুৰ ভিতৰত অবিৰতভাৱে জ্বলি থকা জুই, যিটো স্থানীয় লোকৰ মতে প্ৰায় 800 বছৰ ধৰি নিৰ্বাপিত হোৱা নাই। মীৰাপিন দৰগাৰ খাদিম মুবাৰক আলীয়ে কয়, বহু বছৰ আগতেই হজৰত শ্বাহ মীৰাপিন নামৰ এজন পীৰ বাবাই শীতকালত শৰীৰ গৰম কৰিবলৈ শিল এটাৰ পৰা জুই জ্বলাইছিল। পিছত তেওঁ যাওঁতে জুই নুমুৱা নাছিল। তেতিয়াৰ পৰাই সেই ৰহস্যময় জুই শিলৰ তলৰ পৰা যুগ যুগ ধৰি জ্বলি আহিছে। মই বৰ্তমান উপস্থিত আছো সেই মুকামত য'ত বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকল ইয়াত আহে। ইয়াৰ পৰা সেই শিলৰ পৰা জুই উঠে আৰু তাৰ তাপ লৈ তেওঁলোকে আশীৰ্বাদ বিচাৰে পীৰ বাবাৰ। এইটো হৈছে জুই জ্বলা মুকাম বুলি পৰিচিত সকলোৰ মাজত। আজি অলপ কথা পাতিবলৈ চেষ্টা কৰিম আৰু এটা ৰহস্যময় স্থান সদায় যি সেই বহুত শিল আছে, সেই শিলৰ পৰা সদায় জুই ওলাই থাকে আৰু মানুহৰ বিভিন্ন স্থানৰ পৰা মানুহৰ সদায় সমাগম ঘটে। পীৰ মুকাম বুলি কয় আৰু এনেকুৱা আপোনালোকে দেখি পাইছে যে মানুহে ইয়াৰ পৰা সেই জুইৰ পৰা তাপ লৈ কিনে আশীৰ্বাদ লয় পীৰ বাবাৰ। আমার নাম মোবারক আলী, আমেরিকানোর খাদিম। আচ্ছা, কিतना সাল পুরানা है ये? तो শুনছি আমরা পূর্বপুরুষের মুখ থাকি 800 साल हो गया, बुझছেন? 800 साल हो गया ये आग जल रहा है। हमारा पूर्वपुरुष के मुख से सुना है हम लोग। 360 वालिया आना का 800 साल हो गया। इसका साथी ये है, इसका नाम बोलता है हजरत शाह मीरापिन दरगाह। आता है हिंदू मुस्लिम क्रिश्चियन बुद्ध सब। क्या विश्वास करते हैं पीर? ये तो पीर बाबा का आशीर्वाद ले रहा है, विश्वास करके इधर आया है, पैदल लुट रहा है। मनोकामना भी हाँ, जो कोनो मनोकामना सब पूर्ण हो गया। अच्छा, अगर बारिश होने के टाइम में भी पत्थर से और ज्यादा ये चाल तो 1 साल हो गया चाल देने का। अब उससे पहले तो नहीं था। चाल नहीं था। तो बारिश के टाइम में बारिश का टाइम ज्यादा चलता है। आग निकलता है। क्या समझते हैं ये तो क्या होता है? जनता नहीं प्यार बाबा सुनता है पीर बाबा ये बैठ के आग तबाया आज तक अब जल रहा है। लोगों के ऊपर विश्वास से चल रहा है। वो उधर में जो देखा है ना, इसमें बैठ के दलेश्वर नदी में पीर बाबा वजू बनाया। गौतम उधर में बैठा हुआ वजू बना के उधर आ गया, उधर से ऊपर चला गया। ধলেশ্বৰী নদীৰ কাষেৰে প্ৰায় 3 কিলোমিটাৰ আগবাঢ়িলে এটা জলপ্ৰপাতৰ দৃশ্য প্ৰত্যক্ষ কৰিব। তাৰ ঠিক কাষতেই শিলৰ বিশাল স্তূপ। এটা স্তূপটোৰ ফাটৰ পৰাই জুইৰ শিখা ওলাই আহে, যিবোৰ পানী ঢালি দিলেও নুমুৱাই নাযায়। স্থানীয় লোকৰ মতে এই জুইৰ তাপ ল'লে বিভিন্ন ৰোগ নিৰাময় হয় আৰু মনস্কামনা পূৰণ হয়। হিন্দু বা মুছলমান নিৰ্বিশেষে সকলোৱে এই জুইৰ পৰা তাপ লৈ আশীৰ্বাদ বিচাৰে পীৰ বাবাৰ। প্ৰতিদিনে বহু লোকৰ ভিৰ হয় এই ঠাইত। খাদিমজনে নিজেই বাল্টি এটালৈ পানী ঢালি কেমেৰাৰ সন্মুখত দেখাবলৈ আৰম্ভ কৰিছিল। পানী ঢালি দিয়াৰ লগে লগে ধোঁৱা ওলাই আহিলেও অলপ সময়ৰ ভিতৰতে শিলৰ মাজেৰে পুনৰ জুই জ্বলি উঠে। একাংশ লোকৰ মতে মাটিৰ তলত গেছ থকাৰ বাবে জুই জ্বলি আছে, কিন্তু বাৰিষাৰ সময়তো বছৰ বছৰ ধৰি এই জুই জ্বলি থকাটো বহুতেই ৰহস্যজনক বুলি বিবেচনা কৰে। ইয়াৰ উৎপত্তি স্থলৰ কথা জানিবলৈ কোনো চৰকাৰী তদন্ত কৰা হৈছে নে নাই সেয়াও স্পষ্ট নহয়। জুইৰ উৎপত্তি স্থল সম্পৰ্কে আজিলৈ কোনো তথ্য হাতত অহা নাই। জ্ঞান আৰু বিশ্বাসৰ মাজত থিয় হৈ থকা মীৰাপিন দৰগাৰ এই জ্বলি থকা জুয়ে আজিও মানুহক আচৰিত কৰি ৰাখিছে।
বহু বছৰ পুৰণি এইখিনি ঠাই মানুহৰ মাজত এটা বিশ্বাস ইয়াত আহিলে আশীৰ্বাদ পোৱা যায় পীৰ বাবাৰ শৰীৰ সুস্থ হৈ থাকে মনৰ ইচ্ছাও পূৰ্ণ হয় ধলেশ্বৰীৰ পৰা মই আখি লোকেল 18